ভয়ানক যুদ্ধ চলিছে গৌৰৱ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কৈছে গৌৰৱৰ গাড়ীত বিজেপিৰ এজেণ্ট। গৌৰৱে উত্তৰ দি কৈছে মুখ্যমন্ত্ৰীৰ ঘৰত কংগ্ৰেছৰ মানুহ আছে। বিজেপি তেওঁৰ গাড়ীতে আছে। কি কি কথা পাতি আছিল কালি ৰাতি সেইটো যদি মোক সোধে মই কৈ দিম। ময়ো কৈছোঁ তেওঁলোকৰ ঘৰত কংগ্ৰেছ আছে, ঘৰৰ চব খবৰ মই পাই আছোঁ। যুদ্ধ এতিয়া আৰু শেষ নহয়। মুখ্যমন্ত্ৰীয়ে কৈছে হিচাপ বৰাবৰ কৰাৰ কথা। ধৰ্মীয় স্থানত মাংসৰ সলনি মাংস ৰখাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। উভতি ধৰি গৌৰৱে কৈছে কোনো হিন্দুৱে গাহৰি কাটি মছজিদত নেপেলায়। মোৰতো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ বৰাবৰ হৈ যাব। কোনো বাস্তৱ হিন্দু কোনো ধৰ্মীয় অনুষ্ঠানক প্ৰদূষিত নকৰে। সেইটোৱে প্ৰমাণ যে তেওঁলোকে বাস্তৱ হিন্দু ধৰ্মটোৱে বুজি নাপায়। মুখ্যমন্ত্ৰীৰ মুখতো সত্ৰ নামঘৰৰ সুৰক্ষাৰ কথা। গৌৰৱৰ মুখতো সত্ৰ নামঘৰৰ সুৰক্ষাৰ কথা। আই পদুমনি থানত সেৱা লৈ গৌৰৱ গগৈয়ে কৈছে সত্ৰ নামঘৰ RSS বিজেপিয়ে ৰক্ষা কৰিব নালাগে, অসমীয়াই নিজেই ৰক্ষা কৰিব। যদি হিন্দুৱে মাংস থবই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম। আমি গৰুৰ মাংস কিয় থম আপোনালোকে কওকচোন। শ্বুট এণ্ড চাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি। যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব, কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে। হিন্দু ধৰ্ম এটা উদাৰ ধৰ্ম, হিন্দু ধৰ্ম এটা পুৰণি ধৰ্ম, হিন্দু ধৰ্ম এটা শক্তিশালী ধৰ্ম। আমি সংৰক্ষণ দিওঁ। আমাৰ শালীনতাও আছে, ধৈৰ্যও আছে, সাহস আছে আৰু শক্তি আছে। যি মুখ্যমন্ত্ৰী নিজৰ ৰাজ্যৰ মন্দিৰ নামঘৰৰ পবিত্ৰতা ৰক্ষা কৰিব নোৱাৰে, সেই মুখ্যমন্ত্ৰী এদিনো নিজৰ চকীত বহা অধিকাৰ নাই। এক অৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতকৈও অতি হিন্দু এতিয়া গৌৰৱ। হিন্দু ধৰ্ম কিমান পুৰণি, উদাৰ, সহনশীল গৌৰৱে জানে। কেমেৰাৰ সন্মুখত হিন্দু ধৰ্মৰ ঐতিহ্য পৰম্পৰাৰ কথা কৈ টাৰ্গেট মুখ্যমন্ত্ৰীকেই। বিজেপি দলৰ পৰা আমি বা কোনোৱে হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই। হিন্দু ধৰ্ম লৈ যে ৰাজনীতি কৰি আছে, মই ভাবোঁ ধৰ্ম লৈ যি ধৰ্ম কংগ্ৰেছতকৈ পুৰণি, বিজেপিতকৈ পুৰণি, 5000 বছৰ পুৰণি, সেই ধৰ্মক লৈ ৰাজনীতি কৰাটোৱে হৈছে অপমান, আৰু তেওঁলোকে সেইখিনি কাম বাৰম্বাৰ কৰি থাকে। পদুমনি আই থানাত সেৱা লৈ অতি হিন্দুত্ববাদী হ'ল গৌৰৱ গগৈ। মুখত হিন্দু ধৰ্মৰ কথা আখৈ ফুটাদি ফুটিছে গৌৰৱ গগৈৰ। আৰু ইয়াৰ মাজতেই সুযোগ বুজি কেৱল আৰু কেৱল মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈয়ে। মুঠতে যুদ্ধ এতিয়া আৰম্ভ হৈ গৈছে। মই ভাবোঁ হিন্দু ধৰ্ম যে বিজেপিতকৈ পুৰণি, কংগ্ৰেছতকৈ পুৰণি, 5000 বছৰতকৈ আৰু পুৰণি, এই ধৰ্মক অপমান কৰা গৈছে। লক্ষণীয় কথা এয়াই যে BTRত মুখ্যমন্ত্ৰীয়ে কৈছিল পাকিস্তান ইংলেণ্ডৰ যুদ্ধ হ'ব বুলি। গৌৰৱে ওলোটাই কৈছে BTRত যুদ্ধ হ'ব লাগে মাটি সুৰক্ষাৰ, বড়ো জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিব লাগে, এনে মন্তব্যও কৰিছে গৌৰৱ গগৈয়ে। মই বিচাৰোঁ যে তেওঁলোকে যে বিজেপি দলে আৰু UPPL দলে যে বড়ো অঞ্চলৰ যে হাজাৰ হাজাৰ বিঘা মাটি আজি তেওঁলোকে লৈ আদানীক বিক্ৰী কৰিবলৈ বিচাৰিছে, সেয়া বড়ো জনগোষ্ঠী আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত অন্যায় আৰু অপমান। বড়ো জনগোষ্ঠীৰ পৰা তেওঁলোকে ক্ষমা বিচাৰিব লাগে, আৰু যদি উদ্যোগ বহাব লাগে, মুখ্যমন্ত্ৰী এটা সময়ত কৈছিল যে তেওঁ নিজে নিজৰ মাটি দান দিব। মাটি দান দিয়া সময় আহিল। সৰু জনগোষ্ঠী বা দুখীয়া জনগোষ্ঠীৰ ৰাইজৰ পৰা মাটি লোৱাতকৈ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ বিজেপি দলৰ সতীৰ্থসকল, মন্ত্ৰীসকল, তেওঁলোকে যে শ বিঘা মাটি অসমৰ চুকে কোণে লৈছে, তাত তেওঁলোকে উদ্যোগ বহাই নিজৰ মাটিটো দান দিয়াটো মই মোৰ ফালৰ পৰা পৰামৰ্শ দিছোঁ। ধেমাজিৰ পৰা বিজন শৰ্মা, লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ, DY 365।